Hello dear students, welcome back. আজি আমি কৰিম question number 14 okay R2 question number 14 class 9 এটা সো আমাৰ question number 14 কি কৈছে ABCD সমান্তৰিক AB আৰু BC যোগক্ৰমে এটা আমাক AB ৰ যোগ দিয়া আছে আমাক 6 আৰু BC দিয়া আছে 4 okay এটা হৈ গল 6 আৰু এটা হৈ গল আমাৰ 4 তো এটো যদি 6 হয় এটো সমান্তৰিক ইফালে 6 হ'ব এটো 4 হলে ইফালে আমাৰ 4 হ'ব এপিছত AD ভূমি সাপেক্ষে এটো AD কৰিছে এটো এটো AD ভূমিৰ সাপেক্ষে এটো AD ভূমিৰ সাপেক্ষে কি হ'ব উচ্চতা যোনটো BF দিয়া আছে আমাক BF ৰ মান দিয়া আছে 4.9 এটো BF ৰ মান দিয়া আছে আমাক 4.9 তো হলে AB ভূমি সাপেক্ষে কোনটো AB ভূমি এটো AB ভূমি সাপেক্ষে ED ৰ মানটো উলিওৱা ওকে তো এটা জানো আমি কি হয় কোৱেশ্চন নম্বৰ 14 টো আমি জানো কি হয় সমান্তৰিকৰ কালি কি হয় সমান্তৰিকৰ কালি হয় ভূমি পূৰণ কি হয় উচ্চতা ওকে সমান্তৰিকৰ কালি কি হয় ভূমি পূৰণ উচ্চতা ওকে তো আমাৰ কি হৈ যাব যোনটো আমাৰ ইয়াত কি আছিল পুৰা ABCD এটা কি হয় সমান্তৰিক তো কি হ'ব এৰিয়া অফ ABCD মানে ABCD সমান্তৰিকৰ কালি ABCD সমান্তৰিকৰ কালি আমি কি লিখিব পাৰো ভূমি পূৰণ উচ্চতা লিখিব পাৰো ওকে এটা ভূমি পূৰণ উচ্চতা হলে কি হ'ব ভূমি পূৰণ উচ্চতা হলে যেতিয়া আমি এটো AB টো ভূমি লম AB যদি ভূমি লওঁ এটো হৈ গল আমাৰ ভূমি AB পূৰণ উচ্চতা এটা আমি উচ্চতা কি হ'ব ED না জানো বা DE তো এটো হৈ গল আমাৰ DE এটোটো হৈ গল আমাৰ সমান্তৰিকৰ কালি আৰু যদি আমি ভূমিটো এটো AD লওঁ যদি AD ভূমি লওঁ তেতিয়া এটো আমাৰ কি হৈ যাব উচ্চতা এটো হৈ যাব FB তো আমি কি কৰিম AD পূৰণ কি লিখিম আমি FB এটো হৈ গল সমান্তৰিকৰ কালি এটো হৈ গল সমান্তৰিকৰ কালি এটোই সমান্তৰিকৰ কালি হয় তো এইটো আৰু এইটো আমি কি ক'ব পাৰো সমান বুলি ক'ব পাৰো কাৰণ কি হয় দুটাও সমান্তৰিকৰ কালি হয় ভূমি পূৰণ উচ্চতা এটো ভূমি পূৰণ উচ্চতা তো দুটা বেলেগ বেলেগ বাহু হ'ব পাৰে কিন্তু ভূমি পূৰণ উচ্চতা এটো সমান্তৰিকৰ কালি এটো সমান্তৰিকৰ কালি আৰু একে সমান্তৰিক হয় তো ইয়াৰ কি হ'ব কালিকেটা সমান তো আমি লিখিব পাৰো AB * DE = আমি লিখিব পাৰো AD পূৰণ FB ওকে আৰু আমি কি মান দিয়া আছে বলে আমি পাতি দিম এটা আছে AB ৰ মানটো আমাক কিমান দিয়া আছে AB ৰ মানটো দিয়া আছে 6 আৰু BC ৰ মান দিয়া আছে 4 ওকে তেনে আমি পাতিম AB ৰ মানটো হৈ গল আমাৰ 4 আৰু DE ৰ মানটো আমাক কিমান দিয়া আছে D ৰ মানটো আমাক দিয়া নাই উলাব লাগে তো আমি DE লিখিম এটা AD এটা সো AD ৰ মানটো কিমান হ'ব যেটো ইফালে BC 4 দিয়া আছে তো ইফালে 4 হয় তো আমি AD টো পাতিম 4 আৰু FB যোনটো আমাৰ আছিল কোনটো FB এইটো FB ৰ মানটো আমাক কিমান দিছিল 4.9 হয় না FB ৰ মান দিয়া আছে আমাক 4.9 তো আমি পাতিম আমি 4.9 ওকে তো আমাৰ কি হৈ যাব এটো সাইড ইফালে পূৰণ হৈ আছে ইফালে গৰখানি যাব তো DE = কিমান হৈ যাব 4 * 4.9 আৰু তলত 4 তো 4 কাটি গল তো কিমান হৈ যাব 4.9 তো আমি DE কিমান ক'ব পাৰো D = 4.9 সেন্টিমিটার ওকে মিটার হলে মিটার সেন্টিমিটার হলে সেন্টিমিটার তো এটো হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ ওকে এটা সো কোৱেশ্চন নম্বৰ 15 টো কোৱেশ্চন নম্বৰ 15 টো আমাক কি কৈছে ABC ৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু BC ভূমি সাপেক্ষে উচ্চতা AD ৰ যোগ 10 সেন্টিমিটার হলে BC ৰ যোগ উলিওৱা ওকে এটা সো আমাৰ কোৱেশ্চন নম্বৰ 15 কি দি আছে ABC ৰ কালি ত্ৰিভুজ ABC ৰ কালি দি আছে 30 সেন্টিমিটার স্কয়ার আৰু ইয়াৰ আমাৰ ভূমি BC ৰ সাপেক্ষে AD যোনটো উচ্চতা আছে তাৰ উচ্চতা দি আছে 10 সেন্টিমিটার তো আমি ভূমি BC ৰ মানটো উলাব লাগে ওকে এটা ত্ৰিভুজ ABC ৰ কালি দি আছে 30 সেন্টিমিটার স্কয়ার তো ত্ৰিভুজৰ কালিৰ আমি সূত্ৰটো জানো কি হয় হাফ পূৰণ ভূমি পূৰণ কি হয় উচ্চতা হয় আৰু হাফ পূৰণ ভূমি পূৰণ উচ্চতা আমাক কিমান দিয়া আছে 30 দিয়া আছে হয়নে তো হাফ মানে হাফ এটা ভূমি মানে আমাৰ কি হয় ভূমিটো হৈ গল আমাৰ BC কৈ দিছে আৰু উচ্চতাটো আমাৰ কি হয় AD আৰু AD ৰ মানটো কিমান দিয়া আছে 10 তো এটা আমি লিখিম AD বা ডাইৰেক্ট আমি 10 লিখি দিব পাৰো ওকে ইফালে হৈ গল আমাৰ 30 তো এটো হৈছে আমাৰ হাফ BC টো BC থাকিব কাৰণ আমি BC ৰ মানটো নাজানো আৰু AD ৰ মানটো দিয়া আছে আমাক 10 তো এটা আমি 10 লিখিম আৰু = 30 এটা আমি 2 এৰে 10 কিমান বাৰ কাটি দিম 2 5 গুণ 10 তো আমাৰ কি হৈ যাব এটো 5 আৰু BC পূৰণ হলে 5BC বা আমি 5 টো পূৰণ নকৰি সিধা আমি ইফালে লৈ যাম ওকে তো এটো হৈ গল আমাৰ BC আমি কি কৰিম 5 টো ইফালে পূৰণ হৈ আছিল ইফালে হলে আমাৰ হৰণ হৈ যাব তললৈ যাব তো এটো 5 এৰে 30 5 6 গুণ 30 তো এটাকে আমি কি ক'ব পাৰো BC = কিমান ক'ব পাৰো 6 সেন্টিমিটার মানে ভূমি BC ৰ মান কিমান হ'ব BC ৰ যোগ উলিওৱা তো এটো যাব আমাৰ 6 সেন্টিমিটার ওকে এটা সো কোৱেশ্চন নম্বৰ 16 টো সো কোৱেশ্চন নম্বৰ 16 কি কৈছে ত্ৰিভুজ PQR ৰ QR আৰু PR ৰ যোগ ক্ৰমে 4 সেন্টিমিটার আৰু 8 সেন্টিমিটার QR ভূমি সাপেক্ষে উচ্চতা PL ৰ যোগ 5 সেন্টিমিটার হলে PR ভূমি সাপেক্ষে উচ্চতা QM ৰ যোগ উলিওৱা ওকে
এটা সব কুৱেশ্যন নম্বৰ 16 অ'কে কুৱেশ্যন নম্বৰ 16 আমাক দিয়া আছে কিউ আৰ দিয়া আছে 4 পি আৰ দিয়া আছে 8 আৰু এইটো কিউ আৰ ভূমি সাপেক্ষে পি এল এইটো হ'ল পি এলৰ মান দিয়া আছে আমাক 5 সেন্টিমিটাৰ তো আমাক ওলাব দিছে এইটো কিউ এমটো ওলাব দিছে অ'কে তো যিহেতু কি হয় এইটো এটা ত্ৰিভুজ হয় তো আমি ত্ৰিভুজৰ কালি লিখিব পাৰোঁ কি হয় ত্ৰিভুজৰ কালি আমি সূত্ৰ জানো ভূমি আৰু উচ্চতা দিয়া আছে তো ভূমিপূৰণ উচ্চতা কি হৈ যাব সমান হ'ব কিয় কাৰণ এইটো কি হয় এটাই ত্ৰিভুজ হয় তো এটা ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব তো আমি কি লিখিব পাৰোঁ প্ৰশ্ন মতে ত্ৰিভুজ পি কিউ আৰৰ কালি কি লিখিব পাৰোঁ আমি হাফ পূৰণ কি হয় ভূমিপূৰণ উচ্চতা তো ভূমি কি হ'ব ইয়াৰ আমাৰ যদি আমি ভূমি কিউ আৰ লওঁ তো ভূমি কিউ আৰ পূৰণ উচ্চতা আমাৰ কি হৈ যাব এইটো পি এল নহয় জানো তো আমি লিখিব পাৰোঁ পি এল আকৌ কি হয় ত্ৰিভুজ পি কিউ আৰৰ কালি আকৌ আমি ত্ৰিভুজ পি কিউ আৰৰ কালি লিখিব পাৰোঁ কি হাফ পূৰণ ভূমি এতিয়া আমি ভূমি কি ল'ব পাৰোঁ এইটো ল'ব পাৰোঁ আমাৰ নিজৰ ইচ্ছা পি আৰ তো পি আৰটো ল'ম আমি ভূমিপূৰণ উচ্চতাটো আমাৰ কি হৈ যাব এইটো কিউ এম তো এটা আমি লিখিব পাৰোঁ কিউ এম তো এইটো ত্ৰিভুজ পি কিউ আৰৰ কালি এইটো ত্ৰিভুজ পি কিউ আৰৰ কালি তো দুটাও কি হৈ যাব মানে সমান হৈ যাব তো আমি প্ৰশ্নমতে কি লিখিব পাৰোঁ বা আমি 1 আৰু 2 যদি 1 আৰু 2 বুলি ধৰোঁ তেতিয়া আমাৰ এইটো আৰু এইটো সমান হৈ যাব তো আমি কি লিখিব পাৰোঁ এইটো হাফ পূৰণ ভূমি হৈ গ'ল আমাৰ কিউ আৰ পূৰণ পি এল ইকুৱেলছ টু ইফালে হাফ পূৰণ ভূমি হৈ গ'ল আমাৰ পি আৰ আৰু উচ্চতা হৈ গ'ল আমাৰ কিউ এম অ'কে তাৰপৰা আমি হাফ আৰু হাফটো কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ অকল এতিয়া আমি কিউ আৰৰ মানটো আমাক দিয়া আছে কিমান 4 পি এলৰ মান কিমান দিয়া আছে আমাক এইটো পি এলৰ মান দিয়া আছে আমাক 5 অ'কে তো এইটো হৈ গ'ল আমাৰ 5 এইফালে পি আৰৰ মান আমাক কিমান দিয়া আছে এইটো পি আৰৰ মান দিয়া আছে 8 আৰু এইটো কিউ আৰৰ মান আমাক দিয়া নাই কিউ এমটো আমি ওলাব লাগে অ'কে তো যদি আমি চাওঁ এইটো 8 ইফালে পূৰণ হৈ আছে পেলাই আহিলে আমাৰ হৰণ হৈ যাব তো আমাৰ হৈ যাব ওপৰত 4 × 5 আৰু তলত হৈ যাব আমাৰ 8 আৰু ইফালে হৈ গ'ল আমাৰ কিউ এম তো ইফালে কি হ'ব 4 × 4 × 4 4 × 8 তো আমি কি লিখিব পাৰোঁ কিউ এম ইকুৱেলছ টু এইটো কিউ এম ইকুৱেলছ টু কিমান 5/2 দি যাব 5/2 মানে আমি কিমান ক'ব পাৰোঁ এইটো আমি যদি 2ৰে হৰণ কৰি দিওঁ তেতিয়া এইটো হৈ যাব আমাৰ 2.5 তাৰ আধা হৈ যাব 2.5 সেন্টিমিটাৰ মিটাৰ হ'লে মিটাৰ আৰু সেন্টিমিটাৰ হ'লে সেন্টিমিটাৰ অ'কে তো 16 নম্বৰ আমাৰ কি হৈ যাব এইটো কিউ এমৰ জোখ হৈ যাব আমাৰ 2.5 সেন্টিমিটাৰ অ'কে